নমস্কাৰ লক্ষীদেৱ দাস ইনফৰমেশ্যন ইউটিউব চেনেললৈ স্বাগতম। ঋণ পুনৰুদ্ধাৰ এজেণ্ট পৰীক্ষাৰ প্ৰশ্ন আৰু উত্তৰসমূহ অসমীয়াত উপস্থাপন কৰিছোঁ। দশম, প্ৰথম অংশ, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠম, সপ্তম, অষ্টম আৰু নৱম সেই অংশসমূহ মই উপস্থাপন কৰিলোঁ আৰু আপোনালোকে যদি চোৱা নাই ডেছক্ৰিপশ্যনত লিংক পাব আৰু লগতে ইংলিছ ভাৰ্চনৰ লিংক পাব। আপোনালোকে চাব আৰু আপোনালোকে যদি পোনপ্ৰথমে মোৰ কাষলৈ আহিছে কাষতে থকা ৰঙা কালাৰ ছাবস্ক্ৰাইব বুটামটো টাচ কৰি দিব আৰু বেল আইকনটো অল টাচ কৰিব। তেতিয়া এনেধৰণৰ উপযোগী ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে চাব বা শুনিব সক্ষম। উপস্থাপন কৰা হৈছে লক্ষীদেৱ দাস 9100046197 সঞ্চালক কৃষ্ণগুৰু কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ KCTC আৰু CSC ই-গভাৰ্নেন্স কেন্দ্ৰ অকাজান শান্তিপুৰ ব্ৰহ্মপুত্ৰ বিদ্যালয়ৰ ওচৰত অকাজান চিলাপথাৰ জিলা ধেমাজি অসম। ডাক সূচক সংখ্যা 787059। প্ৰশ্ন নং 181 শুনাৰ ফলত সঠিক হয়। সঁহাৰিসমূহ ক বুজাবুজি, খ আলোচনা, গ ভুল বুজাবুজি, ঘ সহানুভূতি। ইয়াৰ সঠিক উত্তৰটো হ'ব ক বুজাবুজি। প্ৰশ্ন নং 182 মানি লেণ্ডাৰিং মানে সঁহাৰিসমূহ স্ত্ৰীৰ গাধাবোৰ নগদলৈ ৰূপান্তৰ কৰা, গ নগদ ধন সোণলৈ ৰূপান্তৰ কৰা, গ ডলাৰক ভাৰতীয় টকালৈ ৰূপান্তৰ কৰা, ঘ অবৈধ উপায়েৰে উৎপন্ন পুঁজি আইনী চেনেললৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ অবৈধ উপায়েৰে উৎপন্ন পুঁজি আইনী চেনেললৈ প্ৰেৰণ কৰা হৈছে। প্ৰশ্ন নং 183 যদি গ্ৰাহকে আপোনাক এটা ব্যয়বহুল ঘড়ী আগবঢ়ায় আপুনি এইবোৰ কৰা উচিত। সঁহাৰিসমূহ ক ঘড়ীটো আপোনাৰ ওচৰত বিতৰণ বা এৰি দিবলৈ অনুৰোধ কৰক, খ অফাৰটো প্ৰত্যাখ্যান কৰক আৰু বেংকক প্ৰতিবেদন দিয়ক, গ বহুত উত্তেজিত অনুভৱ কৰক আৰু ইয়াক গ্ৰহণ কৰক, ঘ অফাৰটো অপেক্ষা কৰক। ইয়াৰ সঠিক উত্তৰটো হ'ব খ অফাৰটো প্ৰত্যাখ্যান কৰক আৰু বেংকক প্ৰতিবেদন দিয়ক। প্ৰশ্ন নং 184 নিম্ন মানদণ্ডৰ সম্পদৰ পৰা পুনৰুদ্ধাৰ কৰা আটাইতকৈ কম কঠিন হ'ব সঁহাৰিসমূহ ক 121 দিনৰ ডিফল্ট ম্যাদৰ সৈতে এটা, খ 181 দিনৰ ডিফল্ট ম্যাদৰ সৈতে এটা, গ 151 দিনৰ ডিফল্ট ম্যাদৰ সৈতে এটা, ঘ 91 দিনৰ ডিফল্ট ম্যাদৰ সৈতে এটা। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ 91 দিনৰ ডিফল্ট ম্যাদৰ সৈতে এটা। প্ৰশ্ন নং 185 গ্ৰাহকে এচিত পৰিশোধ কৰিবলৈ অস্বীকাৰ কৰিব লগা হ'লে এনে এচি প্ৰথমে উল্লেখ কৰিব লাগিব। সঁহাৰিসমূহ ক বেংকৰ শাখা প্ৰবন্ধকক, খ DRA ছুপাৰভাইজাৰৰ, গ বেংকৰ জেনেৰেল কাৰ্যালয়, ঘ বেংকৰ মুখ্য কাৰ্যালয়। ইয়াৰ সঠিক উত্তৰটো হ'ব ক বেংকৰ শাখা প্ৰবন্ধকক। প্ৰশ্ন নং 186 অবৈধ ধন মানে বুজায় সঁহাৰিসমূহ ক NRI দ্বাৰা উপাৰ্জন কৰা ধন, খ আইনৰ দ্বাৰা নিষিদ্ধ কাৰ্যকলাপৰ পৰা উৎপন্ন হোৱা ধন, গ ওপৰৰ কোনোটো নহয়, ঘ বিদেশী দেশ যেনে ডলাৰ, ষ্টাৰ্লিং, পাউণ্ড ইত্যাদি। ইয়াৰ সঠিক উত্তৰটো হ'ব খ আইনৰ দ্বাৰা নিষিদ্ধ কাৰ্যকলাপৰ পৰা উৎপন্ন হোৱা ধন। প্ৰশ্ন নং 187 কোনটো ঋণ পাক্ষিক পৰিশোধ গ্ৰহণ কৰা হয়। সঁহাৰিসমূহ ক উপভোক্তা বহনক্ষম সামগ্ৰী ক্ৰয়ৰ বাবে ধন, খ ঋণ গ্ৰহণ গৃহ ঋণ, গ ব্যক্তিগত ঋণ, ঘ অটোৰিক্সা ঋণ। ইয়াৰ সঠিক উত্তৰটো হ'ব ক উপভোক্তা বহনক্ষম সামগ্ৰী ক্ৰয়ৰ বাবে ঋণ। প্ৰশ্ন নং 188 এমাহৰ বাবে মূলধন আৰু 12% সুতৰ হাৰত পৰিশোধ কৰিব লগা নমুনা সুদ কিমান হ'ব। সঁহাৰিসমূহ ক 5000 টকা, খ 6000 টকা, গ 4000 টকা, ঘ 3600 টকা। ইয়াৰ সঠিক উত্তৰটো হ'ব খ 6000 টকা। প্ৰশ্ন নং 189 ঋণ পুনৰুদ্ধাৰ এজেণ্ট এজনে কৰিব পাৰে। সঁহাৰিসমূহ ক অধ্যক্ষৰ হৈ প্ৰাপ্য ধন সংগ্ৰহ কৰক, খ সকলো ক্ষেত্ৰতে কিছু পৰিমাণে ঋণ পৰিহাৰ কৰক, গ ঋণৰ বাবে আৰোপ কৰা সুতৰ হাৰ হ্ৰাস কৰক, ঘ পুনৰুদ্ধাৰ স্থগিত ৰখা। ইয়াৰ সঠিক উত্তৰটো হ'ব ক অধ্যক্ষৰ হৈ প্ৰাপ্য ধন সংগ্ৰহ কৰক। প্ৰশ্ন নং 190 বেংকে পুনৰুদ্ধাৰ এজেণ্টসকলক
পৰামৰ্শ দিব লাগিব। সঁহাৰিসমূহ ক বেংকৰ মুঠ গ্ৰাহকৰ বিতৰণ, খ বেংকৰ মুঠ দায়বদ্ধতা, গ প্ৰশ্নটোৰ উত্তৰ দিয়া পৰিহাৰ কৰক, গ আপোনাৰ মনলৈ যি আহে তাৰ সৈতে প্ৰশ্নটোৰ উত্তৰ দিয়ক, ঘ ঋণ লওঁতাক প্ৰশ্নটো পুনৰ ব্যাখ্যা কৰিবলৈ কওক। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ ঋণ লওঁতাক প্ৰশ্নটোৰ পুনৰ ব্যাখ্যা কৰিবলৈ কওক। প্ৰশ্ন নং 191। ঋণ পুনৰুদ্ধাৰ এজেণ্ট হিচাপে আপুনি তেওঁৰ দোকানত এজন ঋণ পৰিশোধ নকৰা ঋণ লওঁতাৰ ওচৰলৈ যায়। তেওঁ তেওঁৰ যোগানকৰ্তাসকলৰ সৈতে ব্যৱসায়ৰ বিষয়ে আলোচনা কৰি আছে। আপুনি নিজকে আৰু আপুনি যি উদ্দেশ্যৰ বাবে আহিছে তেওঁৰ দৰ্শনাৰ্থীৰ সন্মুখত প্ৰৱেশ কৰে আৰু চিনাক্ত কৰে। সঁহাৰিসমূহ ক আপোনাৰ আচৰণ উপযুক্ত, খ উল্লেখিত সকলো বিকল্প, গ আপুনি আপোনাৰ পৰিচয় প্ৰকাশ কৰিব নালাগিছিল, ঘ আপোনাৰ আচৰণ উপযুক্ত। ইয়াৰ সঠিক উত্তৰটো হ'ব গ আপুনি আপোনাৰ পৰিচয় প্ৰকাশ কৰিব নালাগিছিল। প্ৰশ্ন নং 192। গ্ৰাহকৰ একাউণ্ট প্ৰকাশ কৰোঁতে এজন বেংকাৰ সঁহাৰিসমূহ ক বিষয়টোৰ সৈতে প্ৰাসংগিক বা অপ্ৰাসংগিক যিকোনো ব্যক্তিক তথ্য দিব পাৰে, খ শুনা কথাৰ ওপৰত ভিত্তি কৰি তথ্য দিব পাৰে, গ প্ৰকাশ কৰোঁতে সঠিক সাৱধানতা অৱলম্বন কৰিব লাগিব, ঘ কোনো গোপনীয়তা বজাই নৰখাকৈ প্ৰকাশ কৰিব পাৰে। ইয়াৰ সঠিক উত্তৰটো হ'ব ক বিষয়টোৰ সৈতে প্ৰাসংগিক বা অপ্ৰাসংগিক যিকোনো ব্যক্তিক তথ্য দিব পাৰে। প্ৰশ্ন নম্বৰ 193। আন যিকোনো চুক্তিৰ দৰে ঋণ পুনৰুদ্ধাৰ চুক্তিৰ প্ৰয়োজন। সঁহাৰিসমূহ ক মূলধন আৰু অবিকল্পিত ঋণ লওঁতাৰ দ্বাৰা গ্ৰহণযোগ্যতা, খ ঋণ পৰিশোধ নকৰা ঋণ লওঁতা আৰু এজেণ্ট দ্বাৰা গ্ৰহণযোগ্যতা, গ অধ্যক্ষ আৰু এজেণ্টৰ দ্বাৰা গ্ৰহণযোগ্যতা, ঘ মুখ্য ঋণ লওঁতা আৰু এজেণ্টৰ দ্বাৰা গ্ৰহণযোগ্যতা। ইয়াৰ সঠিক উত্তৰটো হ'ব গ অধ্যক্ষ আৰু এজেণ্টৰ দ্বাৰা গ্ৰহণযোগ্যতা। প্ৰশ্ন নং 194। অত্যধিক ঋণ লওঁতাৰ ক্ষেত্ৰত পুনৰুদ্ধাৰ পৰামৰ্শৰ সন্দৰ্ভত নিম্নলিখিত কোনটো DRAৰ বাবে এক আদৰ্শ পদ্ধতি নহ'ব। সঁহাৰিসমূহ ক ঋণ লওঁতা কিছু মীমাংসাত উপনীত হোৱাৰ বাবে বেংকৰ সৈতে কেইবাটাও আলোচনা কৰিবলৈ পৰামৰ্শ দিয়ক, খ ঋণ লওঁতাক আন এটা ঋণৰ ব্যৱস্থা কৰিবলৈ আন এটা বিত্তীয় প্ৰতিষ্ঠানৰ ওচৰলৈ যাবলৈ পৰামৰ্শ দিয়ক যাতে বিদ্যমান ঋণ পৰিশোধ কৰিব পৰা যায়, গ ঋণদাতাক তেওঁৰ ঋণ একত্ৰিত কৰিবলৈ পৰামৰ্শ দিয়ক, ঘ ঋণদাতাক তেওঁৰ ঋণক অগ্ৰাধিকাৰ দিবলৈ পৰামৰ্শ দিয়ক। ইয়াৰ সঠিক উত্তৰটো হ'ব খ ঋণ লওঁতাক আন এটা ঋণ ব্যৱস্থা কৰিবলৈ আন এটা বিত্তীয় প্ৰতিষ্ঠানৰ ওচৰলৈ যাবলৈ পৰামৰ্শ দিয়ক যাতে বিদ্যমান ঋণ পৰিশোধ কৰিব পৰা যায়। প্ৰশ্ন নং 195। RBIৰ নিৰ্দেশনা উলংঘনৰ ওপৰত সঁহাৰিসমূহ ক RBIয়ে এক গুৰুত্বপূৰ্ণ দৃষ্টিভংগী লয় আৰু কিন্তু প্ৰতিষ্ঠান উলংঘা কৰাৰ ওপৰত নিষেধাজ্ঞা জৰিমনা আৰোপ নকৰে, খ RBIয়ে গুৰুত্ব সহকাৰে দৃষ্টিভংগী নলয় কিন্তু প্ৰতিষ্ঠান উলংঘা কৰাৰ ওপৰত নিষেধাজ্ঞা জৰিমনা আৰোপ কৰিব পাৰে, গ RBIয়ে এক গুৰুত্বপূৰ্ণ দৃষ্টিভংগী লয় আৰু প্ৰতিষ্ঠান উলংঘা কৰাৰ ওপৰত নিষেধাজ্ঞা জৰিমনা আৰোপ কৰিব পাৰে, ঘ DRAয়ে এক গুৰুত্বপূৰ্ণ দৃষ্টিভংগী লয় আৰু প্ৰতিষ্ঠান উলংঘনৰ ওপৰত নিষেধাজ্ঞা দণ্ডবিধি আৰোপ কৰিব পাৰে। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ DRAয়ে এক গুৰুত্বপূৰ্ণ দৃষ্টিভংগী লয় আৰু প্ৰতিষ্ঠান উলংঘনৰ ওপৰত নিষেধাজ্ঞা দণ্ডবিধি আৰোপ কৰিব পাৰে। প্ৰশ্ন নং 196। কলটোৰ শেষত ঋণ পুনৰুদ্ধাৰ এজেণ্ট এইবোৰ কৰিব লাগে। সঁহাৰিসমূহ ক গ্ৰাহকৰ সৈতে আলোচনাৰ সাৰাংশ দিয়ক, খ উল্লেখিত বিকল্পবোৰৰ এটাও নাই, গ ঋণীজনৰ ওচৰলৈ যোৱাৰ কাৰণৰ বিষয়ে মনত পেলাই দিয়ক, ঘ গ্ৰাহকক আইনী পৰিণামৰ বিষয়ে মনত পেলাই দিয়ক। ইয়াৰ সঠিক উত্তৰটো হ'ব ক গ্ৰাহকৰ সৈতে আলোচনা সাৰাংশ দিয়ক। প্ৰশ্ন নং 197। KYC অনুপালন এটাৰ সন্দৰ্ভত সঁহাৰিসমূহ ক কেৱল নতুন অনাবাসী গ্ৰাহক, খ সকলো নতুন আৰু বিদ্যমান ঘৰুৱা আৰু অনাবাসী গ্ৰাহক, গ কেৱল নতুন ঘৰুৱা গ্ৰাহক, ঘ কেৱল বিদ্যমান আৰু ঘৰুৱা আৰু
অনাবাসী গ্ৰাহক। ইয়াৰ সঠিক উত্তৰটো হ'ব ক কেৱল নতুন অনাবাসী গ্ৰাহক। প্ৰশ্ন নং 198 সম্পত্তিবোৰ সম্পদৰ কৰাটো এনেদৰে জনা যায়। সঁহাৰিসমূহ ক নিয়মীয়া সুদ প্ৰাপ্ত কৰক আৰু গ্ৰাহক প্ৰাপ্য মূলধন ঘূৰাই দিয়ক। গ বেংক নিয়মীয়া সুদ প্ৰদান কৰক। গ বেংকক নিয়মীয়া মূলধন প্ৰদান কৰক। ঘ নিয়মীয়া সুদ দিয়ক আৰু প্ৰাপ্য মূলধন বেংকলৈ ঘূৰাই দিয়ক। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ নিয়মীয়া সুদ দিয়ক আৰু প্ৰাপ্য মূলধন বেংকলৈ ঘূৰাই দিয়ক। প্ৰশ্ন নং 199 বেংক কোনটো কাৰ্যত সংগৃহীত কৰা হৈছে? সঁহাৰি উত্তৰ বেংকিং নিয়মাৱলী আইন 1949। প্ৰশ্ন নং 200 কোনটো কাৰ্যত গ্ৰাহকক সংগৃহীত কৰা হৈছে? উত্তৰ এণ্টি মানি লেণ্ডাৰিং এক্ট 2002। বেংকত একাউণ্ট কেনে ৰাখে তাক বেংকৰ গ্ৰাহক বুলি কোৱা হয়। ধন্যবাদ ইমানখিনি সময় আপোনালোকে মনোযোগেদি শুনাৰ বাবে। আৰু আপোনালোকে যদি পোনপ্ৰথমে মোৰ কাষলৈ আহিছে কাষতে থকা ৰঙা কালাৰ ছাবস্ক্ৰাইব বাটনটো টাচ কৰি দিব আৰু বেল আইকনটো অল টাচ কৰিব। তেতিয়া এনেধৰণৰ উপযোগী ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে চাব বা শুনিব সক্ষম হ'ব।